পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা দেউতা ক'ত আছে যি কথাই সুধি আছে মাকো সুধিছে তোমাকো সুধিছে কি ক'বা পুলিচক এই মুহূৰ্তত যদি গোটেই বিষয়টো হয়তো শিৱ আৰক্ষী বিষয়া এই মুহূৰ্তত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আপোনালোকৰ বাবে আনিব বিচাৰিছোঁ সেইটোৱে হৈছে সুনীল গগৈৰ পুত্ৰই অৱশেষত আৰক্ষীৰ জিম্মাৰ পৰা বা আৰক্ষীৰ জেৰাকালৰ পৰা ওলাই আহি ভয়ংকৰ বিস্ফোৰণ ঘটাইছে আৰক্ষীৰ আগত পুত্ৰই কি ক'লে সকলো বিৱৰণী আগবঢ়াইছে আমাৰ সাংবাদিক দীপাংকৰৰ সন্মুখত সুনীল গগৈৰ এই সমগ্ৰ ঘটনাই নতুন মূৰ লৈছে নতুন পাক লৈছে সুনীল গগৈ যে জীৱিত অৱস্থাত আছে তাতো এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে সুনীল গগৈ পলাতক নহয় তেওঁক প্ৰথমে অপহৰণ কৰা হ'ল তাৰ পাছত এই সমগ্ৰ ঘটনাত জাহাংগীৰৰ হত্যা হ'ল আৰু সুনীল গগৈ হত্যাকাণ্ড সংঘটিত কৰা বুলি ৰূপ দিবলৈ চেষ্টা কৰা হ'ল বুলি অভিযোগ উত্থাপন কৰিছে সুনীল গগৈৰ পুত্ৰই আৰু সুনীল গগৈৰ পুত্ৰই কাৰ নাম লৈছে পোনপটীয়াকৈ সুনীল গগৈৰ পুত্ৰই নাম লৈছে জয়ন্ত গোস্বামী সুনীল গগৈৰ পুত্ৰই বাৰে বাৰে কৈ আছে যে তৃতীয় শক্তি বুলি যি আমি কৈ আছিলোঁ সেই তৃতীয় শক্তি আচলতে জয়ন্ত গোস্বামী এই সমগ্ৰ কাণ্ড সংঘটিত কৰা বুলি সুনীল গগৈৰ পুত্ৰই অভিযোগ উত্থাপন কৰিছে আৰু আৰক্ষীৰ আগতো হেনো তেওঁ সেই ভাষ্য দিছে আমাৰ সাংবাদিকৰ আগত কৈছে যে আৰক্ষীৰ আগত মই এইখিনি ভাষ্য দিছোঁ তৃতীয় শক্তি কোন সেই তৃতীয় শক্তিৰ পৰিচয় মই দাঙি ধৰিছোঁ এতিয়া বাকীখিনি আৰক্ষীয়ে সকলো বিচাৰ কৰিব আৰক্ষীয়ে তদন্ত আগবঢ়াব এয়া পুত্ৰৰ ভাষ্য তেওঁ আৰক্ষীৰ আগত কেনেধৰণে ভাষ্যখিনি দিছে সেই হুবহু যিখিনি তথ্য আমি পাইছোঁ আমাৰ সাংবাদিকৰ আগত কৈছে তাৰে কিছু অংশ মই কৈ দিব বিচাৰিছোঁ 29 মে'ত জাহাংগীৰ হুছেইন সন্ধানহীন হৈছিল যিদিনাখন তেওঁ নিজৰ পত্নী আৰু ভায়েকৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বিচাৰিছিল বা সংগ্ৰহ কৰিছিল তাৰ পাছতেই জাহাংগীৰ হুছেইনৰ মোবাইলটো ছুইচ অফ হৈ গৈছিল জাহাংগীৰ হুছেইন 29 মে'ত সন্ধানহীন হ'ল তাৰ দুদিন পাছত মানে 30-31 তাৰ পাছত 1 তাৰিখে মাছলৈ বুলি ওলাই আহি সুনীল গগৈ সন্ধানহীন হ'ল এই সমগ্ৰ ঘটনাক্ৰমত সুনীল গগৈ সন্ধানহীন হোৱাৰ আঁৰত বিভিন্ন প্ৰশ্ন যিহেতু উত্থাপন হৈছে সেয়েহে এতিয়া তেওঁৰ পুত্ৰই কৈছে যে প্ৰথমে জাহাংগীৰ হুছেইন সন্ধানহীন হ'ল তাৰপিছত জাহাংগীৰক মাৰি মানে হত্যা কৰা হ'ল হত্যা কৰাৰ পাছত সুনীল গগৈ সন্ধানহীন হ'ল আৰু সুনীল গগৈক কিডনেপ কৰি লৈ গ'ল বা অপহৰণ কৰি লৈ গ'ল সেই তৃতীয় শক্তিটোৱে আৰু তাৰ পাছতেই জাহাংগীৰৰ মৃতদেহটো তাত থলে এই মৃতদেহটো থৈ সুনীল গগৈ হত্যাকাণ্ড সংঘটিত কৰাৰ নিচিনা দেখুৱালে আৰু তাৰ পাছতেই সুনীল গগৈৰ মৃতদেহ বা যদি সুনীল গগৈক কিডনেপ কৰিছে মুঠতে সুনীল গগৈক আঁতৰাই ৰখা হৈছে যাতে সন্দেহ কৰা নহয় সেই তৃতীয় শক্তিটোক যাৰ নাম লৈছে সুনীল গগৈৰ পুত্ৰই কাৰাগাৰত আছিল সেই ব্যক্তিজন তেওঁৰ নাম লৈছে আৰু যেহেতু গুৱাহাটীত ধৰাও পৰিছিল তেওঁ সেই ব্যক্তিজনৰ নাম লৈ সুনীল গগৈৰ পুত্ৰই কৈছে যে তেওঁৰ দ্বাৰা এই কাম সংঘটিত হৈছে কাৰণ জেলত থাকোঁতে তেওঁক 13জন ব্যক্তিয়ে সাক্ষাৎ কৰিবলৈ গৈছিল এনেধৰণৰ বিভিন্ন কথা ঠিকাদাৰৰ দৰে ব্যক্তি বা একাংশ ব্যক্তিয়ে সাক্ষাৎ কৰিবলৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু সেই তৃতীয় শক্তি বুলি জয়ন্ত গোস্বামীৰ নামেই পোনপটীয়াকৈ সুনীল গগৈৰ পুত্ৰই লৈছে আৰু সুনীল গগৈ যাতে এই জাহাংগীৰ হুছেইনক হত্যা কৰাৰ নিচিনা এখন ছবিৰ সৃষ্টি কৰিব পাৰি নাটকৰ সৃষ্টি কৰিব পাৰি সেয়েহে জাহাংগীৰ হুছেইনক প্ৰথমে হত্যা কৰা হ'ল তাৰপিছত ডেড বডিটো তাত থোৱা হ'ল তাৰপিছত সুনীল গগৈক তাৰ পৰা অপহৰণ কৰা হ'ল বা তেওঁক হত্যা কৰা হ'ল সেই সন্দেহ প্ৰকাশ কৰিছে সুনীল গগৈৰ পুত্ৰই মানে যাতে সকলো দুখ সুনীল গগৈৰ গাত লাগে ইয়াত যাতে সেই তৃতীয় ব্যক্তিজন বা তৃতীয় শক্তিটোৰ কথা যিটো কোৱা হৈছে সেই তৃতীয় শক্তিৰ গাত যাতে কোনো চেকা নালাগে তেওঁৰ বিৰুদ্ধে যাতে কোনো আইনী যুঁজ নহয় বা তেওঁৰ বিৰুদ্ধে যাতে কোনো আৰক্ষীৰ তদন্ত নহয় তাৰ বাবে এইখন নাটকৰ সৃষ্টি কৰা হ'ল যাতে জাহাংগীৰকো সুনীল গগৈ হত্যা কৰা বুলি ভাবক আৰু তাৰপাছত সুনীল গগৈ পলায়ন কৰিছে বা পলাতক অৱস্থাত আছে বুলি যাতে সকলোৱে ভাবি থাকে আৰু সেই তৃতীয় শক্তিটোৰ নাম যাতে সন্মুখলৈ নাহে এই ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা বুলি সুনীল গগৈৰ পুত্ৰই অভিযোগ উত্থাপন কৰিছে এটা গুৰুত্বপূৰ্ণ বক্তব্য তেওঁ আগবঢ়াইছে আৰু এই গোটেইখিনি বক্তব্য তেওঁ আৰক্ষীৰ আগত দিয়া বুলি সদৰি কৰিছে আৰক্ষীৰ আগত এই সকলোখিনি কোৱা বুলি সুনীল গগৈৰ পুত্ৰই আমাৰ সাংবাদিকক আজি সদৰি কৰিছে এতিয়া আৰক্ষীয়ে তদন্ত কৰিব বাৰু এই সমগ্ৰ ঘটনাক্ৰমত যিহেতু নতুন নতুন পাকৰ সৃষ্টি হৈছে নতুন নতুন মূৰৰ সৃষ্টি হৈছে সেয়েহে হয়তো আৰক্ষীয়ে তদন্ত বৰ সূক্ষ্মভাৱে কৰিব লাগিব আৰু আইনৰ গণ্ডিত থাকি কৰিব লাগিব কাৰণ যিকোনো এজন ব্যক্তিক এনেই দোষী সজাই দিব নোৱাৰি যদি তেওঁৰ বিৰুদ্ধে দোষ প্ৰমাণিত নহয় সেয়েহে আৰক্ষীৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব আৰক্ষীয়েহে তদন্ত কৰি সকলো বিচাৰ বিশ্লেষণ কৰিব কিন্তু এওঁলোকে মিথ্যাচাৰৰ আশ্ৰয় লৈছে নে সেই তৃতীয় শক্তি যি তৃতীয় শক্তিৰ কথা সুনীল গগৈৰ পুত্ৰই কৈছে সেই তৃতীয় শক্তিয়ে সমগ্ৰ নাটকখনৰ ৰচনা কৰিলে তাক লৈ এতিয়া স্বাভাৱিকতে দুদুল্যমান অৱস্থাৰ সৃষ্টি হৈছে কিন্তু আমি পুনৰ কওঁ আইনৰ ওপৰত যিহেতু সকলোৰে বিশ্বাস আছে সেয়েহে আইনে নিজৰ গতি ল'ব আৰক্ষীৰ তদন্তই নিজৰ গতি ল'ব এওঁলোকৰ বিৰুদ্ধে যিবোৰ তথ্য প্ৰমাণ আছে সেই তথ্য প্ৰমাণবোৰ হয়তো আৰক্ষীয়ে যদি ইতিমধ্যে যুগুতাব সক্ষম হৈছে তেনেহ'লে এওঁলোকৰ বিৰুদ্ধে পদক্ষেপ ল'ব কিন্তু যদি তৃতীয় শক্তিৰ বিৰুদ্ধে কিবা যদি তথ্য প্ৰমাণ যুগুতাব পাৰে সেই তৃতীয় শক্তিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব এতিয়া বল আৰক্ষীৰ ওপৰত বা আৰক্ষীৰ ওচৰত
আমি আগবঢ়াই ল'ব বিচাৰিছোঁ সেই ভাষ্যটো সুনীল গগৈৰ পুত্ৰই কি ক'লে আমাৰ সাংবাদিকৰ সন্মুখত সেই ভাষ্যটো এবাৰ শুনি লওক। পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা, দেউতা ক'ত আছে, যি কথাই সুধি আছে, মাকো সুধিছে, তোমাকো সুধিছে, কি ক'বা পুলিচক এই মুহূৰ্তত? যদি গোটেই বিষয়টো হয়তো শিৱ আৰক্ষী বিষয়া এই মুহূৰ্তত চাই আছে, তেওঁ জেৰা চলাইছে, আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো, কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান? এটা কথাই কৈ আছে, দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই। কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোনবা জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী? জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে। মানে খোজ যেতিয়া বিচাৰিছিল তোমালোকে কিবা জানা, দেউতা ক'ত আছে, দেউতাই ধৰাইছিলে। যি কথাই সুধি আছে, মাকো সুধিছে, তোমাকো সুধিছে, তাৰপিছত কি ক'বা পুলিচক দেউতালে এই মুহূৰ্তত? ভাবুকি যদি আহিছিলে আৰু। গোটেই বিষয়টো হয়তো শিৱ আৰক্ষী বিষয়া এই মুহূৰ্তত চাই আছে, তেওঁ জেৰা চলাইছে, আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো, কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান? এটা কথাই কৈ আছে, দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই। কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোনবা জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী? জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে। মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে। দেউতাই ধৰাই দিলে। হয়। তাৰপিছত আৰু সুনীল গগৈৰ পুত্ৰৰ ভাষ্য আপোনালোকে শুনিলে, সেই ব্যক্তিজনৰ নামেই লৈছে সুনীল গগৈৰ পুত্ৰই। আকৌ এবাৰ তেওঁৰ ভাষ্য আমি কিছু সময়ৰ পাছত শুনাম, কিন্তু সুনীল গগৈৰ পুত্ৰই স্বাভাৱিকতে এই যি বক্তব্য আগবঢ়াইছে সেই বক্তব্যই নতুন গতি দিব এই তদন্ত প্ৰক্ৰিয়াত। আৰক্ষীকো অন্য ধৰণে কথাটো ভাবিবলৈ হয়তো বাধ্য কৰাব। আৰক্ষীয়ে হয়তো ইয়াত ক্লু উলিয়াবলৈ চেষ্টা কৰিব এই বক্তব্যৰ পাছত। সুনীল গগৈৰ পুত্ৰই কৈছে যে এই ভাষ্যখিনি মই আৰক্ষীৰ আগত ইতিমধ্যে প্ৰদান কৰিছোঁ, এতিয়া আৰক্ষীৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব, আৰক্ষীয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে। কিন্তু স্বাভাৱিকতে এয়া এক ভয়ংকৰ বিস্ফোৰণ সুনীল গগৈৰ পুত্ৰৰ। সুনীল গগৈৰ পুত্ৰই এই অভিযোগটো উত্থাপন কৰি এক প্ৰকাৰ এই সমগ্ৰ ঘটনাক অন্যফালে গতি কৰাবলৈ চেষ্টা কৰিছে নে সত্য কথা তেওঁ উপস্থাপন কৰিছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। যদি এইখিনি কথা তেওঁ কোৱা কথাখিনি যদি অসত্য হয়, তেনেহ'লে স্বাভাৱিকতে তদন্তত তেওঁক অন্য প্ৰকাৰে হয়তো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পাৰে। যদি আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ তেওঁ চেষ্টা কৰিছে আৰু আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি যদি তেওঁ এই কথাখিনি কৈছে, তেনেহ'লে স্বাভাৱিকতেই আৰক্ষীয়ে বা আইনৰ দৃষ্টিত সেইটো গুৰুতৰ অপৰাধ হিচাপে পৰিগণিত হ'ব, হয়তো তাৰ পাছত পৰিণাম হয়তো ভুগিব লগা হ'ব পাৰে। কিন্তু যদি সুনীল গগৈৰ পুত্ৰই এই কথাখিনি সত্য ৰূপত কৈছে, সত্য কথা কৈছে, যদি আৰক্ষীয়ে ভালদৰে তদন্ত চলায়, তেনেহ'লে এটা ভয়ংকৰ বিস্ফোৰক বক্তব্য বুলি ইয়াক ক'ব পাৰি। আৰু এয়া আগন্তুক দিনৰ বাবে এটা নতুন যে মোৰ আৰক্ষীয়ে বা নতুন যে এটা এংগল পাব এই ঘটনাৰ, সেইটো নিশ্চিত, যদি সেইখিনি সত্য প্ৰমাণিত হয়, যদি সেইখিনি তথ্য শুদ্ধ হয়। সুনীল গগৈৰ পুত্ৰই বাৰে বাৰে কৈছে সেই তৃতীয় শক্তি যিজন ব্যক্তিৰ নাম তেওঁ লৈছে, সেই PHCৰ অভিযন্তাজনৰ নাম তেওঁ লৈ পেলাই কৈছে যে প্ৰথমে জাহাংগীৰ হুছেইনক হত্যা কৰা হ'ল, জাহাংগীৰ হুছেইনক হত্যা কৰি ডেড বডিটো তাত দিয়া হ'ল, যাতে ঘটনাক্ৰমত সকলো মানুহ সেই বিষয়টোক লৈ ব্যস্ত হৈ যায়। তাৰপাছত সুনীল গগৈক অপহৰণ কৰি হত্যা কৰা হ'ল। আৰু এতিয়া যাতে সুনীল গগৈক এইকাৰণে টাৰ্গেট হৈছে, পুত্ৰই কোৱা মতে যে সুনীল গগৈ সেই PHCৰ অভিযন্তাজনক গুৱাহাটীত আহি ধৰাই দিছিল, ৰাজসাক্ষী হৈছিল সেই সুনীল গগৈ অভিযন্তাজনৰ বিৰুদ্ধে, আৰু গোটেই ঘটনাক্ৰম আৰক্ষীক তেওঁৱেই জনাইছিল, সেয়েহে সুনীল গগৈ টাৰ্গেট হ'ল বুলি পুত্ৰই অভিযোগ কৰিছে। আৰু আনকি ভাবুকিও দিয়া বুলি উল্লেখ কৰিছে পুত্ৰ সৌৰভ গগৈয়ে। তেওঁৰ পিতৃ সুনীল গগৈক এই অভিযন্তাজনে হেনো ভাবুকিও দিছিল, সেয়া তেওঁৰ বক্তব্য, সেয়া তেওঁৰ দাবী, আৰু সেই অনুসৰিয়ে তেওঁ এই অভিযোগবোৰ উত্থাপন কৰিছে। আৰু তাৰপাছত জাহাংগীৰক হত্যা কৰি সুনীল গগৈ অপহৰণ কৰা হ'ল, সুনীল গগৈক অপহৰণ কৰি সুনীল গগৈক হত্যা কৰা হ'ল। কিন্তু যাতে সকলো মানুহৰ মনোনিৱেশটো এনেধৰণৰ হৈ থাকে বা সকলো লোকৰ যাতে সন্দেহ এনেধৰণৰ হৈ থাকে যে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিলে, তাৰপিছত জাহাংগীৰৰ চিহ্নমুদ্ৰাটো লৈ গৈ তেওঁৰ মৃত্যু হোৱা বুলি বা তেওঁক কোনোবাই হত্যা কৰা বুলি যাতে পৰিৱেশৰ সৃষ্টি কৰিব পাৰি আৰু ইঞ্চুৰেঞ্চৰ টকা আৰু আন কেতবোৰ টকা যাতে পাই যাব পাৰে, এনেধৰণৰ এখন নাটকৰ সৃষ্টি কৰা হ'ল বুলি উল্লেখ কৰিছে সুনীল গগৈৰ পুত্ৰই। আৰু যাতে সকলোৱে সন্দেহ কেৱল সুনীল গগৈক কৰি থাকে, কিন্তু মূল যিজন ব্যক্তি বা এই সমগ্ৰ ঘটনাৰ আঁৰৰ যিটো তৃতীয় শক্তি, সেই তৃতীয়
শক্তিক যাতে কোনেও সন্দেহ নকৰে তাৰ বাবে এনেধৰণৰ এক পৰিৱেশ সৃষ্টি কৰা হ'ল বুলি সুনীল গগৈৰ পুত্ৰই অভিযোগ উত্থাপন কৰিছে আমি পুনৰ কওঁ এয়া মাত্ৰ পুত্ৰৰ ভাষ্য কিন্তু পুত্ৰৰ ভাষ্যৰ আধাৰতে সকলো কথা ক'ব নোৱাৰি কিন্তু যদি কিবা কাৰণত এই কথাখিনি সত্য প্ৰমাণিত হয় সেয়া হ'ব স্বাভাৱিকতে এটা ডাঙৰ খবৰ আৰু যদি পুত্ৰই আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে বা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে তাৰ বাবে নিশ্চয় আইনৰ গণ্ডিত বহুখিনি শাস্তি আছে আমি আকৌ এবাৰ সেই ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ কি ক'লে সুনীল গগৈৰ পুত্ৰই আকৌ এবাৰ শুনক পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা দেউতা ক'ত আছে যি কথাই সুধি আছে মাকো সুধিছে তোমাকো সুধিছে কি ক'বা পুলিচক এই মুহূৰ্তত যদি গোটেই বিষয়টো হয়তো শিৱ আৰক্ষী বিষয়ে এই মুহূৰ্তত চাই আছে তেওঁ জেৰা চলাইছে আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান এটা কথাই কৈ আছে দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই কোন সেই তৃতীয় পক্ষ কিবা সন্দেহ কৰা নেকি কোন বা জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে মানে জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে দেউতাই ধৰাই দিলে হয় তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু তাৰপিছত সেই এইটো ঘটনা ঠাই আছে তেওঁক জেৰা চলাইছে আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান এটা কথাই কৈ আছে দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই কোন সেই তৃতীয় পক্ষ কিবা সন্দেহ কৰা নেকি কোন বা জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে মানে জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে দেউতাই ধৰাই দিলে হয় তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু এতিয়া সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ এই ভাষ্যখিনিৰ পাছত এই গুৰুতৰ অভিযোগৰ পাছত আপোনালোক আমাৰ সদাশয় দৰ্শকে কি ক'ব আমি কমেণ্ট বক্সত আপোনালোকৰ মতামতৰ বাবে অপেক্ষা কৰি আছোঁ কাৰণ প্ৰথম অৱস্থাত সকলোৱে ভাবি আছিল যে সুনীল গগৈয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে সুনীল গগৈয়ে হত্যাকাণ্ড সংঘটিত কৰি পলাতক অৱস্থাত আছে আৰু তাৰ পাছতেই তেওঁলোকে ইঞ্চুৰেঞ্চৰ টকা আৰু বিভিন্নজনক দিবলৈ টকা বা মুঠতে এক প্ৰকাৰ টকা উপাৰ্জন কৰাৰ বা টকা নিজৰ পকেটত ভৰোৱা এটা ফন্দি ৰচনা কৰিছে এটা ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে সকলোৱে এতিয়ালৈকে সেই বুলিয়েই ভাবি আছে কিন্তু পুত্ৰই যে তৃতীয় শক্তিৰ নাম ল'লে তৃতীয় শক্তিয়ে কেনেধৰণৰ পৰিকল্পনা কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি ক'লে তাৰ পাছত আমাৰ সদাশয় দৰ্শকসকলৰ মতামতো আমি বিচাৰিম আপোনালোকে কি কয় এই সমগ্ৰ ঘটনা সন্দৰ্ভত যিহেতু এই ঘটনাৰ এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীৰ ওচৰত সফলতা অহা নাই যদি মই প্ৰতিবেদনৰ কথা কওঁ সুনীল গগৈৰ কোনো ধৰণৰ এতিয়ালৈকে তথ্য পোৱা নাই সুনীল গগৈ ক'ত থাকিব পাৰে অথবা সুনীল গগৈৰ বাহিৰেও যিটো জাহাংগীৰৰ চিহ্নমুণ্ড সেই জাহাংগীৰৰ চিহ্নমুণ্ড সন্দৰ্ভতো কোনো তথ্য নাই সেয়ে মই যিখিনি তথ্য পাইছোঁ সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ মুখৰ পৰা সেই সৌৰভ গগৈৰ মুখৰ পৰা পোৱা তথ্যখিনি যথেষ্টভাৱে এক গুৰুত্বপূৰ্ণ তথ্য কাৰণ জেৰাৰ নামত তেওঁলোকে মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে কিয় মানসিক হাৰাশাস্তি কৰিছে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন পত্নী আৰু ভাতৃৰ পিছত এইবাৰ পুত্ৰ সৌৰভৰ দাবী ঘটনাত জড়িত আছে তৃতীয় পক্ষ কিন্তু ঘটনাত তৃতীয় পক্ষ কোন জড়িত পোনপটীয়াকৈ সেই PHCৰ অভিযন্তাজনৰ নাম লৈছে সৌৰভ গগৈ বাৰে বাৰে ইমান সাহসেৰে কিয় নামটো লৈ আছে তেওঁৰ ককায়েকো অৰ্থাৎ সুনীল গগৈৰ ককায়েকো সেই অভিযন্তাজনৰ নাম লৈছিল এতিয়া পুত্ৰও সেই অভিযন্তাজনৰ নাম লৈ আছে তেওঁলোকে ঘটনাক অন্য মূৰ দিবলৈ চেষ্টা কৰিছে নে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে নে সঁচাকৈ সেই তৃতীয় শক্তি জড়িত ৰিংকু বৰা ডাঙৰীয়া দিছে ভালকৈ বিচাৰ কৰক ৰিংকু বৰা ডাঙৰীয়াৰ এই মন্তব্য ভালকৈ বিচাৰ কৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰিছে আৰু স্বাভাৱিকতে অসমবাসীৰ দৃষ্টি যিহেতু নিবদ্ধ হৈ আছে আৰু সেয়েহে প্ৰতিগৰাকী লোকে এইটোৱে দাবী কৰিব ভালকৈ বিচাৰ কৰক আৰক্ষীৰ এতিয়া দায়িত্ব আৰক্ষীয়ে প্ৰতিটো এংগল সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰক কাৰণ সুনীল গগৈৰ চৌহদৰ পুখুৰীত পানী খিচিও জাহাংগীৰৰ মৃতদেহ জাহাংগীৰৰ চিহ্নমুণ্ডটো উদ্ধাৰ কৰিব পৰা নাই আন প্ৰান্তত অভিযান চলাইও জাহাংগীৰৰ চিহ্নমুণ্ড উদ্ধাৰ কৰিব পৰা নাই জেৰা চলাইহে আছে আনকি যিগৰাকী সুনীল গগৈৰ পত্নী সেই পত্নীগৰাকী এতিয়া ভাগৰুৱা হৈ পৰা বুলিও পুত্ৰই সদৰি কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত যদি আৰক্ষীয়ে মুখৰ কথাবোৰ উলিয়াবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে বিভিন্ন টেকনিক খটুৱাই প্ৰশ্নবোৰ সুধিছে বিভিন্ন কৌশল খটুৱাই বাৰে বাৰে অন্য ধৰণেও প্ৰশ্নবোৰ সোধা হৈছে তাৰ পাছতো মুখৰ পৰা কিন্তু সেই কথাবোৰ উচ্চাৰণ হোৱা নাই যদি সুনীল গগৈ জীয়াই থাকিলেহেঁতেন ক'ৰবাত আত্মগোপন কৰি থাকিলেহেঁতেন স্বাভাৱিকতেই পত্নীয়ে গম পালেহেঁতেন পত্নীয়ে গম নোপোৱাকৈ সুনীল গগৈ ক'তো আত্মগোপন কৰি থাকিব নোৱাৰে সেইটো নিশ্চিত সেইটো ধুৰুক আৰু পত্নীয়ে এতিয়ালৈকে কিন্তু কোনো কথাই কোৱা নাই আৰক্ষীৰ সন্মুখত আৰু এক প্ৰকাৰ আৰক্ষী বিমূৰত পৰিছে তেনেহ'লে সঁচাকৈয়ে সুনীল গগৈৰ পত্নী বা পুত্ৰ বা ভতিজাকে একো নাজানে নেকি
নে তেওঁলোকে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত নহয় নেকি? নে সঁচাকৈয়ে সুনীল গগৈ জাহাংগীৰক হত্যা কৰা নাছিল? নে সুনীল গগৈ মৃত্যুমুখত পৰিছে নেকি? বা সুনীল গগৈ ক'ৰবাত অপহৃত অৱস্থাত আছে নেকি? সেই প্ৰশ্নবোৰৰ উত্তৰ এতিয়া জনসাধাৰণে বিচাৰিছে। কাৰণ ইমানখিনি পৰিয়ালৰ ওপৰত অত্যাচাৰ হোৱাৰ পাছত এজন ব্যক্তি এনেধৰণে লুকাই থাকিব পাৰে, সেইটো সম্ভৱ নহয়। যদি পত্নী পুত্ৰক তেওঁ ভাল পায়, যদি পত্নী পুত্ৰক ভাল নাপায় তেতিয়া অন্য কথা। কিন্তু সেয়েহে এই প্ৰশ্নবোৰ উদয় হৈছে, সন্দেহ হৈছে সকলোৰে। কাৰ্তিক চৰকাৰ ডাঙৰীয়াই দিছে পুলিচৰ ওপৰত আমাৰ বিশ্বাস আছে। শ্বাহ আলমে দিছে, শ্বাহ আলম ডাঙৰীয়াই দিছে পুলিচৰ ওপৰত আমাৰ বিশ্বাস আছে। আৰু মূল কথা সেইটোৱেই, আমি সকলোৱে আইনৰ ওপৰত বিশ্বাস কৰোঁ, আমাৰ পুলিচৰ ওপৰতো বিশ্বাস কৰোঁ। আইন ৰক্ষক আমাৰ পুলিচসকল, আৰু সেই পুলিচে স্বাভাৱিকতে উচিত বিচাৰ দিব পাৰিব বুলি আমি আশা কৰিছোঁ। উচিত মানে তদন্ত কৰিব বুলি আমি আশা কৰিছোঁ। বিচাৰ বাৰু ন্যায়পালিকাই দিব, কিন্তু উচিত তদন্ত পুলিচে কৰিলেহে হয়তো এই সমগ্ৰ ঘটনাৰ যিটো জোঁট বান্ধি আছে বৰ্তমান, যিটো মেৰপেচত সমগ্ৰ ঘটনা সোমাই পৰিছে, সেই মেৰপেচৰ পৰা মুক্ত হ'ব পৰা যাব। আৰু এনেধৰণৰ ঘটনাবোৰৰ উচিত বিচাৰ হ'ব লাগে আৰু ক্ষীপ্ৰ বিচাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া মানুহৰ বিশ্বাস আৰক্ষীৰ ওপৰত থাকিব, আমাৰ প্ৰশাসনৰ ওপৰত থাকিব, লগতে আইনৰ ওপৰত থাকিব। সঁচাকৈ যদি ইয়াত তৃতীয় শক্তি জড়িত, সঁচাকৈ যদি তৃতীয় শক্তি এই কামবোৰ কৰিছে, তৃতীয় শক্তি যদি এই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড, তেনেহ'লে সেই তৃতীয় শক্তিক নাকি লগাব লাগে। যাৰে নামেই নলওক, সুনীল গগৈৰ পুত্ৰ এজন ব্যক্তিৰ নাম লৈছে, যিজন ব্যক্তিক সুনীল গগৈয়ে ধৰা পেলাই দিছিল, যিজন ব্যক্তিৰ বিৰুদ্ধে সুনীল গগৈ ৰাজসাক্ষী হৈছিল, সেই ব্যক্তিজনক স্বাভাৱিকতেই প্ৰথমে সন্দেহ কৰাটো এটা স্বাভাৱিক ঘটনা। কাৰণ সন্দেহ কৰিবই পৰিয়ালে। তেওঁ যদি সেই কাম কৰাও নাই তেতিয়াও সন্দেহ কৰিব পাৰে। সেয়েহে সন্দেহৰ আৱৰ্তত থকা এজন ব্যক্তিক দোষী বুলি কেতিয়াও ক'ব নোৱাৰে, তেওঁ কেতিয়াও অভিযুক্তও নহয়। আৰক্ষীয়ে যদি তেওঁক মাতে, তেওঁক জেৰা চলায়, আৰক্ষীয়ে যদি তদন্তৰ খাতিৰত এই সমগ্ৰ বিষয়টো ভালদৰে লয়, তেনেহ'লে হয়তো তেওঁ কিবা কাৰণত অভিযুক্ত পৰৱৰ্তী সময়ত হ'বগৈ পাৰে। কিন্তু এতিয়া মাত্ৰ তেওঁৰ নামটোহে লৈছে, তেওঁৰ বিৰুদ্ধে কিন্তু তথ্য প্ৰমাণ কাৰো হাতত নাই। যিজন অভিযন্তাৰ নাম লৈছে, যিজন অভিযন্তাৰ বিৰুদ্ধে পূৰ্বে অভিযোগ উত্থাপন হৈছিল, তেওঁৰ নামটোহে লৈছে সুনীল গগৈৰ পুত্ৰই, আৰু সেইটো কিন্তু এতিয়াও সত্য প্ৰমাণিত হোৱা নাই, নামটোহে লৈছে মাত্ৰ। আৰু এতিয়া আৰক্ষীৰ ওচৰত সেইটো নিৰ্ভৰ কৰিব, আৰক্ষীয়ে কেনেধৰণে এই সমগ্ৰ ঘটনাত যদি তেওঁ জড়িত আছে সেইটোক তথ্য প্ৰমাণ সহকাৰে সকলোৰে সন্মুখত উপস্থাপন কৰা, অথবা যদি তেওঁ জড়িত নাই, যদি পুত্ৰই আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, সেইখিনিও যাতে তথ্য প্ৰমাণ সহকাৰে আৰক্ষীয়ে জনসাধাৰণৰ সন্মুখত উপস্থাপন কৰিব পাৰে। তুলুমণি গগৈ ডাঙৰীয়াই দিছে, তেওঁ চাই আছে। দীপ দাস ডাঙৰীয়াই দিছে CBI ডিপাৰ্টমেণ্টে পাৰিব চাগে। এই সমগ্ৰ ঘটনাবোৰ CBIক দিলে কিমান আশানুৰূপ ফলাফল পোৱা যাব সেইটো এই মুহূৰ্তত ক'ব নোৱাৰি, আৰু সেইটো অৱশ্যে ৰাজ্য চৰকাৰে CBIক দিয়ে নে নিদিয়ে সেইটো এই মুহূৰ্তত ক'ব নোৱাৰি। অমূল্য চেতিয়াই কৈছে প্ৰকৃত অপৰাধী কেতিয়া ধৰা পৰিব? সকলোৰে প্ৰশ্ন, প্ৰকৃত অপৰাধী কেতিয়া ধৰা পৰিব? ৰিংকু মিলি ডাঙৰীয়াই কৈছে উচিত তদন্ত হোক, দোষী যদি হয় পৰিয়ালটোক শাস্তি বিহক, যদি তেওঁলোক দায়ী নহয় পৰিয়ালটোক হাৰাশাস্তি নকৰিব বুলি তেওঁ উল্লেখ কৰিছে। বৰ্তমান ইউটিউবত 1100 জনে চাই আছে। আমি অনুৰোধ কৰিম সকলোকে যাতে তেওঁলোকৰ কমেণ্টবোৰ দিয়ে আমাৰ কমেণ্ট বক্সত। 1200 জন হৈছেগৈ বৰ্তমান আমাৰ লাইভত চাই থকা সন্মানীয় দৰ্শকৰ সংখ্যা। আমি সকলোৰে মতামত বিচাৰিছোঁ। আমি আকৌ এবাৰ এই মুহূৰ্তত যিসকলে আমাৰ লাইভটো চাই আছে তেওঁলোকৰ বাবে ক'ব বিচাৰিছোঁ যে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে মহাবিস্ফোৰণ ঘটাইছে। ইয়াক আমি মহাবিস্ফোৰণ আখ্যা দিছোঁ, কাৰণ পুত্ৰই কৈছে এই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত। আৰু তৃতীয় শক্তি কোন? PHCৰ অভিযন্তাজনৰ নাম লৈছে, জয়ন্ত গোস্বামীৰ নাম লৈছে। অভিযোগ উত্থাপন কৰিছে পুত্ৰই যে তেওঁই এই কাম সংঘটিত কৰিছে, কাৰণ তেওঁৰ পিতৃয়ে সেই অভিযন্তাজনৰ বিৰুদ্ধে ৰাজসাক্ষী হৈছিল, সেই অভিযন্তাজনৰ বিৰুদ্ধে মাত মাতিছিল, তেওঁক ধৰা পেলাই দিছিল। আনকি সেই অভিযন্তাজনে হেনো সুনীল গগৈক ভাবুকি পৰ্যন্ত দিছিল, যাৰ বাবেই তেওঁৰ পিতৃক এতিয়া টাৰ্গেট কৰা হৈছে। তেওঁৰ পিতৃক এই সমগ্ৰ ঘটনাত এনেই অপযশ এটা দিবলৈ চেষ্টা কৰা হৈছে, আৰু লগতে জাহাংগীৰ হুছেইনৰ মৃত্যুৰ পাছত তেওঁৰ পিতৃকো হয়তো হত্যা কৰা হৈছে, অথবা তেওঁৰ পিতৃক হয়তো অপহৰণ কৰা হৈছে। এনেধৰণৰ সন্দেহ প্ৰকাশ কৰিছে সুনীল গগৈৰ পুত্ৰই। আমি আকৌ এবাৰ আপোনালোকক শুনাব বিচাৰিম সুনীল গগৈৰ সেই পুত্ৰৰ সেই ভাষ্যটো। এই মুহূৰ্তত যিসকলে আমাৰ এই লাইভ অন কৰিছে তেওঁলোকৰ বাবে সুনীল গগৈৰ পুত্ৰৰ ভাষ্য আকৌ এবাৰ আপোনালোকে শুনি লওক। পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা, দেউতা ক'ত আছে, যি কথাই সুধি আছে, মাকো সুধিছে, তোমাকো সুধিছে। কি ক'বা পুলিচক এই মুহূৰ্তত? যদি গোটেই বিষয়টো হয়তো শিৱ আৰক্ষী বিষয়ে এই মুহূৰ্তত চাই আছে, তেওঁক জেৰা চলাইছে, আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো, কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান? এটা কথাই কৈ আছে দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই। কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোনবা জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী? কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে। মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে। দেউতাই ধৰাই দিলে। হয়। তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু
তাৰপিছতহে এইটো ঘটনা হৈছে। পুলিচে কৈ আছে গোটেই তোমালোকে কিবা জানা, দেউতা ক'ত আছে, যি কথাই সুধি আছে, মাকো সুধিছে, তোমাকো সুধিছে, কি ক'বা পুলিচক এই মুহূৰ্তত? যদি গোটেই বিষয়টো হয়তো শিৱাৰসী বিষয়ে এই মুহূৰ্তত চাই আছে, তেওঁ জেৰা চলাইছে, আমি জেৰা চলাবলগীয়া আমি কোনো সাংবাদিকৰ ধৰ্মত আমি ৰখা নাই সেই বিষয়টো, কিন্তু ক'ব বিচাৰিছোঁ যে কি সুধি আছে ইমান? এটা কথাই কৈ আছে, দেউতা মাৰি পেলাইছে তৃতীয় পক্ষই। কোন সেই তৃতীয় পক্ষ? কিবা সন্দেহ কৰা নেকি? কোন বা? জয়ন্ত গোস্বামী আণ্ডাৰ আমি তেওঁলোকে সন্দেহ কৰি আছোঁ এতিয়ালৈকে। মানে জয়ন্ত গোস্বামী? জয়ন্ত গোস্বামী কোন এই জয়ন্ত গোস্বামী? এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তেওঁৰ লগত দেউতাৰ কিবা কাজিয়া হৈছিল নেকি? তেওঁক জয়ন্ত গোস্বামীক দেউতাই ধৰাইছিলে। মানে খোজ যেতিয়া বিচাৰিছিল তেতিয়া ধৰি দিলে দেউতাই ধৰাইছিলে। দেউতাই ধৰাই দিলে। হয়। তাৰপিছত সেই দেউতালৈ ভাবুকি আহিছিলে আৰু তাৰপিছতহে এইটো ঘটনা হৈছে। আৰু এই মুহূৰ্তত আমাৰ দৰ্শকৰ সংখ্যা ইউটিউবত 1400লৈ বৃদ্ধি পাইছে, ফেচবুকতো সমান্তৰালভাৱে দৰ্শকৰ সংখ্যা বৃদ্ধি পাইছে আৰু প্ৰতিজন দৰ্শকে আমালৈ কমেণ্ট হিচাপে তেওঁলোকৰ মতামতবোৰ প্ৰেৰণ কৰিছে। মই কেইটামান মতামত পঢ়ি দিব বিচাৰিছোঁ। অমূল্য চেতিয়া ডাঙৰীয়াই কৈছে প্ৰকৃত অপৰাধী কেতিয়া ধৰা পৰিব? শ্বাহ আলম ডাঙৰীয়াই কৈছে সঠিক ঘটনাৰ বিষয়ে জানিম তদন্ত হ'লে। দীপ দাস ডাঙৰীয়াই কৈছে CBI ডিপাৰ্টমেণ্টে পাৰিব চাগে। তুলুমণি গগৈ কৈছে উচিত তদন্ত হ'ব লাগে। ৰিংকু মিলি ডাঙৰীয়াই কৈছে উচিত তদন্ত হওক, দোষী যদি হয় পৰিয়ালটো শাস্তি বিহওক, যদি তেওঁলোক দায়ী নহয় পৰিয়ালটোক হাৰাশাস্তি নকৰিব, তদন্ত ক্ষীপ্ৰতৰ হ'ব লাগে বুলি শ্বাহ আলমে আকৌ কৈছে। ঘনশ্যাম বৰাই কৈছে উইথ ট্ৰাষ্ট অন পুলিচ এডমিনিষ্ট্ৰেশ্যন। মামনি দলে কৈছে CBI। পিকু দাস ডাঙৰীয়াই কৈছে মোৰ মতে জাহাংগীৰক পাৰি সুনীল গগৈ বদনাম দি তৃতীয় শক্তি বাছি যাব বিচাৰিছে, তেনে অনুভৱ হয় বুলি তেওঁ উল্লেখ কৰিছে। জয়ন্ত দত্ত ডাঙৰীয়াই কৈছে নিৰপেক্ষ তদন্ত হ'লেই জুলুঙাৰ মেকুৰী ওলাই পৰিব, ওপৰৰ পৰা প্ৰেছাৰ থাকিলে একো নহ'ব বুলি তেওঁ কৈছে। RB ভাই নগাঁৱে কৈছে সোনকালে কেছটো শেষ হ'ব লাগে, তদন্ত ভালকৈ হ'ব লাগে, এই কেছটো শেষ হ'লেহে আমি নতুন নিউজ চাব পাৰিম বুলি তেওঁ উল্লেখ কৰিছে। তেওঁলোকে এই কেছটো শেষ হোৱাটো বিচাৰিছে সোনকালে। বিমল বৰা ডাঙৰীয়াই কৈছে বৰ জটিল বিষয়। লগতে দিব্যলোচন বৰুৱাই কৈছে থাৰ্ড পাৰ্টি আছে বুলি ভাবোঁ বুলি তেওঁ দাবী কৰিছে। থাৰ্ড পাৰ্টি আছে বুলি তেওঁ দাবী কৰে। সৰ্বানন্দ গগৈয়ে কৈছে সুনীল গগৈৰ পুত্ৰই উল্লেখ কৰা মতে জয়ন্ত গোস্বামী বোলা ব্যক্তিজনক পুলিচে জেৰা কৰা উচিত বুলি তেওঁ দাবী কৰিছে। অম্বিকা কৃষ্ণই কৈছে CBI। RB ভাই নগাঁৱে কৈছে সেইকাৰণেই একেটা নিউজ চাই আছোঁ, সেইকাৰণে মানে ইয়াৰ তদন্তৰ ফলাফলৰ বাবে এই নিউজটো চাই থকা বুলি বহুতে উল্লেখ কৰিছে। 1500জনতকৈ অধিক লোকে বৰ্তমান আমাৰ এই লাইভটো চাই আছে। তেওঁলোকে কৈছে যে আমি একমাত্ৰ এই সমগ্ৰ ঘটনাৰ উচিত বিচাৰ হোৱাৰ আশাতেই নিউজটো চাই আছোঁ। ইয়াৰ উচিত বিচাৰ হ'ব লাগে, তদন্ত ক্ষীপ্ৰতৰ হ'ব লাগে, ইয়াৰ আঁৰত জড়িত থকা ব্যক্তি ধৰা পৰিব লাগে, সেইটোৱে মূল কথা। আৰু যদি সুনীল গগৈৰ পুত্ৰই কোৱা কথাখিনি সত্য হয় তেনেহ'লে সেই তৃতীয় শক্তিকো জেৰাৰ আওতালৈ আনিব লাগে, তদন্ত চলাব লাগে, তেওঁলোককো সোধপোছ কৰিব লাগে। আৰু যদি নহয় তেনেহ'লে যদি কিবা কাৰণত এওঁলোকে আৰক্ষীক বিভ্ৰান্ত কৰিছে সুনীল গগৈৰ পুত্ৰ বা পৰিয়ালৰ সদস্যসকলে, তেনেহ'লে এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মুঠতে প্ৰকৃত দোষী কৰায়ত্ব হ'ব লাগে, দোষী সাৰি যাব নালাগে। যিজন ব্যক্তি দোষ কৰিছে সেইজন ব্যক্তিৰ জালত পৰিব লাগে। কিবা কাৰণত যদি সুনীল গগৈ জীয়াই আছে তাৰো সঠিক প্ৰতিটো তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰিব লাগে। যদি কিবা কাৰণত এওঁলোকে বেছিকৈ নাটক কৰি আছে, এওঁলোকে যদি জানি বুজি নাটকীয় পৰিৱেশৰ সৃষ্টি কৰি আছে, তেনেহ'লে কথা এওঁলোকৰ মুখৰ পৰা উলিয়াবলৈ আৰক্ষীৰ ওচৰত যিহেতু কৌশলো আছে, সেই কৌশলবোৰৰ প্ৰয়োগ কৰিব লাগে। বিশেষ কৌশল তেওঁলোকে যদি আমি লাই টেষ্ট কৰা মানে মিছা মতা কথা, লাই ডিটেক্টৰ বুলি এটা যিহেতু টেষ্টৰ ব্যৱস্থা জানো, সেই লাই ডিটেক্টৰ টেষ্টৰ ব্যৱস্থা কৰিব পাৰে আৰু আন কেতবোৰ ব্যৱস্থা কৰিব পাৰে তেওঁলোকৰ পৰা তথ্যবোৰ উদ্ঘাটন কৰিবলৈ। হয়তো ইয়াত তদন্তকাৰী গোট যদি বাহিৰৰ পৰা লাগে, বাহিৰৰ পৰাও তদন্তকাৰী গোট আনিব পাৰে। মুঠতে প্ৰকৃত তথ্যটো উদ্ঘাটন হ'ব লাগে আৰু সেইটোৱে এই মুহূৰ্তত আমাৰ এই লাইভটো চাই থকা দৰ্শকসকলে মতামত হিচাপে আগবঢ়াইছে। জোনমণি ৰাভাৰ নিচিনা হ'ব চাগে, নিতুল বৰা ডাঙৰীয়াই কৈছে। ময়ো চাই আছোঁ, জোনালী বৰুৱা ডাঙৰীয়ানীয়ে কৈছে। ভৱেন বৰাই কৈছে থাৰ্ড পাৰ্টি হ'ব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে। খগেন চন্দ্ৰ গগৈ ডাঙৰীয়াই কৈছে তদন্ত কৰিবলৈ কিয় কমেণ্ট কৰিব লাগে? নিশ্চয় কমেণ্ট কৰিব লাগিব, যিহেতু গণতান্ত্ৰিক দেশত আছে আপোনালোকে, সেইকাৰণে আপোনালোকেও কমেণ্ট কৰিব লাগিব। কাৰণ জনতা জনাৰ্দন, এইবাৰ আমি নিৰ্বাচনতে আপোনালোকৰ শক্তি দেখা পালোঁ, সেয়েহে আপোনালোকে কমেণ্ট কৰিবই লাগিব। সেয়েহে আমি কমেণ্ট কৰিবলৈ কৈছোঁ, কাৰণ আপোনালোকৰ একোটা কমেণ্টৰ মূল্য আপুনি ভবাতকৈ বেছি আছে। আপুনি যিমান ভাবে তাতোকৈ বেছি আপোনালোকৰ কমেণ্টৰ মূল্য। আপোনালোকৰ এই কমেণ্টৰ শক্তি কিমান সেয়া যিসকলে এই মুহূৰ্তত চাই আছে, যিসকলে কমেণ্ট নকৰাকৈ চাই আছে, তেওঁলোকেও হয়তো বুজি পায়, বা যিসকল আমাৰ বিশেষ ব্যক্তি যিসকলে এই সমগ্ৰ ঘটনাবোৰ পৰিচালনা কৰে বা এই ঘটনাবোৰক ৰোধ কৰিবলৈ চেষ্টা কৰে, অপৰাধ ৰোধ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকেও কমেণ্টবোৰ পঢ়ি থাকে। মুঠতে বিভিন্নজনে আপোনালোকৰ কমেণ্টবোৰ পঢ়ি থাকে, সেয়েহে আপোনালোকৰ কমেণ্টবোৰ গুৰুত্বপূৰ্ণ। আপোনালোকৰ কমেণ্টৰ ওপৰত বহুখিনি শক্তি নিৰ্ভৰ কৰে।
ৰূপৰাজ খিলঞ্জীয়ে কৈছে আচ্ছা কেছটো জোনমণি ৰাভা নিচিনা কৰি দিলে ভাল হ'ব নেকি বুলি তেওঁ প্ৰশ্ন সুধিছে। মহেন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই কৈছে থাৰ্ড পাৰ্টি হ'ব লাগে। লগতে অংকিতা ডেকাই কৈছে তৃতীয় শক্তি নিশ্চয় আছে। প্ৰজেন বৰ্মন ডাঙৰীয়াই কৈছে চেম জোনমণি ৰাভা বুলি কৈছে। এছ আৰ লভে কৈছে উচিত বিচাৰ লাগে আছাম পুলিচ। আছাম পুলিচৰ ওচৰত তেওঁ উচিত বিচাৰ বিচাৰি দাবী উত্থাপন কৰিছে। এনেধৰণে আপোনালোকে কমেণ্টবোৰ আমালৈ দি থাকক। আপোনালোকৰ কমেণ্টবোৰে বিশেষভাৱে আমাৰ যিসকল বিশেষ ব্যক্তি মই ইতিমধ্যে কৈছোঁ চাই আছে এই লাইভটো, তেওঁলোকক হয়তো এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ উচিত তদন্ত কৰাৰ ক্ষেত্ৰত হয়তো সহায় কৰিব। সেয়েহে আমি আপোনালোকৰ কমেণ্ট বিচাৰিছোঁ। কিন্তু আমি আকৌ কওঁ যে সুনীল গগৈৰ পুত্ৰৰ এই ভাষ্য সহজ ভাষ্য নহয়। সুনীল গগৈৰ পুত্ৰই যদি এই ভাষ্য সত্য হিচাপে দিছে, যদি তেওঁ সন্দেহ কৰাটো সত্য হয়, তেনেহ'লে সেয়া হ'ব এটা ডাঙৰ ঘটনা অসমৰ ইতিহাসত। আৰু যদি তেওঁ আৰক্ষীক বিভ্ৰান্ত কৰিছে, তেনেহ'লে তেওঁলোকৰ বাবে সেয়া হ'ব এটা নয়াৰ্থক দিশ। তেওঁলোকৰ বাবে আগন্তুক দিনত সি এটা নয়াৰ্থক দিশ প্ৰভাৱ পেলাব। কিন্তু তেওঁলোকে যদি সত্য ৰূপত সেই তৃতীয় শক্তিৰ কথা কৈছে, তেনেহ'লে স্বাভাৱিকতে এইটো এক ভয়ংকৰ কথা। তৃতীয় শক্তি কেনে নাটক ৰচনা কৰিব পাৰে? সেই তৃতীয় শক্তিয়ে জাহাংগীৰক প্ৰথমে হত্যা কৰি, তাৰ পাছত সুনীল গগৈক অপহৰণ কৰি, তেওঁকো হয়তো হত্যা কৰি, সুনীল গগৈৰ ওচৰত সকলো যাতে দুখ যায়, তেওঁৰে ওপৰত যাতে সকলোৱে সন্দেহ কৰে, সেই পৰিৱেশৰ যদি সৃষ্টি কৰিছে তৃতীয় শক্তিয়ে, আৰু তাৰ পাছত অন্য এখন নাটকৰ ৰচনা কৰি সকলো অসমৰ জনগণক এক প্ৰকাৰ বিভ্ৰান্ত কৰি আছে, তেনেহ'লে এইটো এটা ভয়ংকৰ ঘটনা। যদি সেইটোৱেই হয়, সেইটোৱে যদি সত্য হয় তেওঁলোকে দাবী কৰা অনুসৰি, তেনেহ'লে ই হ'ব পাৰে স্বাভাৱিকতেই সকলোৰে বাবে অতি এক আতংকিত হ'ব লগা খবৰ। তেনেহ'লে অসমত যিকোনো প্ৰান্তত যিকোনো মানুহে এনেধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰিব। এয়া হৈছে সবাতোকৈ দুৰ্ভাগ্যজনক খবৰ, যদি সঁচাকৈ সেইটো হৈছে। আৰু সঁচাকৈ যদি সেইটো নহয় সুনীল গগৈয়ে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড, তেনেহ'লে অতি শীঘ্ৰে সুনীল গগৈক বিচাৰি উলিয়াব লাগে। আৰু সুনীল গগৈ ক'ত আছে সেইখিনি কথা পৰিয়ালৰ পৰা লাই ডিটেক্টৰ প্ৰয়োগ কৰি হ'লেও বা আন কেতবোৰ কৌশল প্ৰয়োগ কৰি হ'লেও আৰক্ষীয়ে উৎঘাটন কৰিব লাগে। এইটোৱে আছিল আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মূল সাৰাংশ। আমি আশা কৰিছোঁ আৰক্ষীয়ে সঠিক দিশত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব। আকৌ আহিম লাইভত, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।